ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ নিৰ্বাচন 2024 চনৰ নিৰ্বাচনটোত আমাৰ দেশখন গণতান্ত্ৰিক হৈ থাকিব নে নাই, নে এই দেশখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব, সেই সিদ্ধান্ত গ্ৰহণ হ'ব। 2024 চনৰ লোকসভা নিৰ্বাচনত যদি বিজেপি জয়ী হয়, তেতিয়াহ'লে আমাৰ দেশখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব আৰু তেওঁলোকে আমাৰ দেশখন হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। আফগানিস্তান যেনেকৈ মুছলমান ৰাষ্ট্ৰ, পাকিস্তান যেনেকৈ মুছলমান ৰাষ্ট্ৰ, আমাৰ ভাৰতবৰ্ষ তেনেকৈ হিন্দু ৰাষ্ট্ৰত ধৰ্মীয় মৌলবাদী দেশ এখনত পৰিণত হ'ব আৰু আমাৰ দেশৰ সংবিধানখনৰ ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক চৰ্যাটো নাইকিয়া হ'ব। সেইকাৰণে আমাৰ দেশখনক গণতান্ত্ৰিক কৰি ৰাখিবৰ কাৰণে, আমাৰ সংবিধানখনক বচাবৰ কাৰণে আৰু আমাৰ জনগণক গণতান্ত্ৰিক কৰি ৰাখিবৰ কাৰণে আমি 2024 চনৰ নিৰ্বাচনত বিজেপি দলক যিকোনো প্ৰকাৰে এবাৰ ক্ষমতাচ্যুত কৰিব লাগিব। বিজেপি দলৰ লগে লগে বিজেপি দলৰ বন্ধু পাৰ্টি AIDF দলকো আমি সম্পূৰ্ণৰূপে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই মোৰ বিষয়ে কৈছে যে অখিল গগৈ মোক ইমান কিয় দিগদাৰ দিছে, মই কি পাপ কৰিলো যে অখিল গগৈ মোক ইমান অশান্তি দিছে, চাৰিওফালে মোৰ বিৰুদ্ধে কথা কৈ ফুৰিছে, মোক বিশ্বাসঘাতক বুলি কৈছে। মই বদৰুদ্দিন আজমলক ব্যক্তিগতভাৱে কোনো ধৰণৰ আক্ৰমণ কৰা নাই, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যি কাম কৰিছে সেয়া সঁচাকৈ তেওঁ পাপ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিৰ লগত লগ লাগি তেওঁ পাপ কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি পাপ কৰিছে। অত্যাচাৰী শাসক, অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি ধৰ্মীয় ৰাজনীতি কৰি, ধৰ্মীয় পোলাৰাইজেশ্যন কৰি বদৰুদ্দিন আজমলে পাপ কৰিছে আৰু সেই পাপৰ কাৰণে এইবাৰ অসমৰ মানুহে AIDFক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব। কৰিমগঞ্জত AIDF হাৰিব, কৰিমগঞ্জত আমি বিৰোধী ঐক্যমঞ্চ জিকিম, নগাঁৱত AIDF হাৰিব, নগাঁৱত আমি বিৰোধী ঐক্যমঞ্চ জিকিম আৰু ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া নিজেই হাৰিব আৰু ইয়াত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। তাৰ ফলস্বৰূপে কি হ'ব, 2024 চনত আমি দেখিবলৈ পাম যে বদৰুদ্দিন আজমলকে ধৰি AIDFৰ এজনো সাংসদ এইবাৰৰ পৰা নাথাকিব আৰু 2026 চনত অসমৰ কোনো বিধানসভা সমষ্টিতে যাতে AIDF জিকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিম আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি পাৰ্টি আৰু বদৰুদ্দিন আজমলৰ AIDF পাৰ্টিক 2026 চনত আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম, ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু ব্ৰহ্মপুত্ৰত গৈ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই গৈ বাংলাদেশত পৰিবগে। বাংলাদেশত হিন্দু মানুহৰ লগত ৰাজনীতি কৰি থাকিব হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমান মানুহৰ লগত বাংলাদেশত ৰাজনীতি কৰি থাকিব বদৰুদ্দিন আজমলে।